3200 কেপাচিটিৰ ব্ৰইলাৰ ফাৰ্মত এইবাৰ মই কিয় 2000 হে পোৱালি ললো আৰু মই ইয়াৰ লোৱাৰ উদ্দেশ্যটো কি আৰু মই যে ইমান কম পোৱালি যে দুখন ফাৰ্ম মিলাই মই ইমান কম পোৱালি ললো কি মোৰ সঁচাকৈ লাভ হ'বনে না লছ হ'ব আৰু যদি মই যদি ফিউচাৰত আৰু এনেকৈ যদি লৈ থাকিলে মই ফিউচাৰ লেগিন মই ফাৰ্ম ব্যৱসায়টো চলাই লৈ যাব পাৰিমনে এইবিলাক গোটেই সবিশেষে কিন্তু মই এইটো ভিডিঅ'টো আপোনালোকক দিব গৈ আছো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকে শেষলৈকে চাই থাকিব নমস্কাৰ ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক পুনৰ আৰু এবাৰ স্বাগতম জনাইছো প্ৰিয় ফাৰ্মাৰসকল আজি মই এনে এটা টপিকৰ ওপৰত যেহেতু এইটো ভিডিঅ'টো বনাইছো যোনটো মোৰ নিজৰ মানে ফাৰ্মৰ লগত ৰিলেটেড যেহেতু এইটো ভিডিঅ' হয় আৰু আপোনালোকো মই ভাবো অলপ হ'লেও আপোনালোকক লাভদায়ক হ'ব সেইবোৰ যদি পৰিস্থিতি যদি আপোনাৰ ফাৰ্মতো থাকে আপুনিও কম পোৱালি লৈ ধুনীয়া এটা মেনেজমেন্ট কৰি আপোনালোকে 2 টকা এটা লাভ কৰিব আৰু সেই গোটেইখিনি কথাকে সামৰি যেহেতু মই এইটো ভিডিঅ'টো বনাইছো এনে এটা কণ্ডিশ্যন যেহেতু 3200 কেপাচিটি যেহেতু দুখন মিলাই মোৰ 3200 কেপাচিটি যোনটো ব্ৰইলাৰ ফাৰ্ম আৰু আমাৰ আৰু দুখনটো আছে লিচত এই দুখন ফাৰ্মত মই কিয় এইবাৰ 2000 হে পোৱালি যেহেতু ফাৰ্মত লৈছো ইয়াৰ ৰিজন এটাই হয় প্ৰিয় ফাৰ্মাৰসকল কাৰণ মোৰ আৰু এখন যোনটো ফাৰ্ম তাত যিবিলাক সাইডে সাইডে যেতিয়া পানী হৈ যায় তেতিয়া কি হৈ যায় আপোনাৰ ভেটিটো বহুত ওখ আছে তথাপিও আপোনাৰ এটা জিপ এটা থাকি যায় ফাৰ্মত সেই জিপ থকাৰ কাৰণে যদিহে বেছি পোৱালি লওঁ তাত বহুত ধৰণৰ মানে চিআৰডিৰ প্ৰব্লেম যেহেতু সেইখন এটা ফাৰ্মত আহি যায় সেইটো কাৰণে যদি কম পোৱালি লওঁ তেতিয়া স্পেচ যদি বেছি থাকে তেতিয়া এনেধৰণে মুৰ্গী মানে ভিজি কেনে কোনো ধৰণৰ মানে চিআৰডি অহা চান্সেছ একেবাৰে কমি যাব আৰু নাহিব বুলি মই ভাবো সেইটো যেহেতু মোৰ এক্সপিৰিয়েন্সৰ পৰা মই মোৰ অভিজ্ঞতাৰ পৰা যেহেতু আপোনালোকক কৈছো আৰু আপোনালোকৰো যদি খেনে ধৰণৰ যদি ফাৰ্মত যদি পৰিস্থিতি আছে সাইডে সাইডে যদি আপোনালোকৰ নলা নদমা আছে লগতে যদি আপোনাৰ ফাৰ্মৰ যদি ভেটিটো একেবাৰে জিকা হৈ থাকে ভিজি থাকে তেতিয়াহ'লে আপোনালোকে অলপ কম পোৱালি লৈ আপোনালোকে ভাল ৰিজাল্ট এটা গ্ৰোথ এটা ভাল এটা আনিব পাৰিব আৰু আপোনালোকে যদি কোম্পানীৰ পৰা তেতিয়া আপোনালোকে যিমানখিনি স্পেচৰ যিমান 1.5 যোনটো স্পেচত তেওঁলোকে পোৱালি দিয়ে আপোনালোকে সিমান পোৱালি একেবাৰে নলব আপোনালোকে পৰাপক্ষত বহুত যদি আপোনাৰ তাত যেহেতু মই 3200 কেপাচিটি মই কিমান 2000 পোৱালিয়ে লৈছো কিন্তু এতিয়া বহুত কেইটাই ভাবিব বহুত ধৰণৰ কথা যেহেতু সকলোৰে থাকে বহুত ফাৰ্মাৰ সকলে যেহেতু মোক পাৰ্সোনালি ফোন কৰি সুধিছিলে আপোনাৰ যেহেতু 3200 কেপাচিটি যেহেতু ফাৰ্মত আপুনি যদি 2000 কেপাচিটি যদি ব্ৰইলাৰ পালন কৰে কিবা এটা আপোনাৰ ব্যৱসায়টো লছ হোৱা চান্সেছ আছে নেকি হেনেধৰণে যেহেতু মোক কোৱেশ্যন কৰিছিলে আৰু মই আপোনালোকক এটা কথা সদায় মানে জ্ঞাত কৰিব বিচাৰো কাৰণ কি যিমান আপুনি কম মুৰ্গী লব আপোনাৰ গ্ৰোথ কিমান আহিব সেইটো এটা আপোনালোকে স্পষ্ট সেইটো কথাটো আপোনালোকে ধৰি ৰখাটো খুবেই দৰকাৰী কাৰণ কিয় কৈছো যেতিয়া মুৰ্গী স্পেচ যেতিয়া পায় এতিয়া কিমান গৰম আছে আপোনালোকে গমে পায় যেহেতু 35 36 যেহেতু এতিয়া ডিগ্ৰী সেলসিয়াস যেহেতু হৈ গৈছে পিছলৈ গৈ কিনে আপোনাৰ জুলাই মাহতো বহুত হ'ব এতিয়া আৰু কেইদিন পিছত 40 ওচৰা ওচৰি যেহেতু যাব পাৰে যে আপোনাৰ যোনটো তাপমান সেইটো কাৰণে যেহেতু মুৰ্গীবিলাক হিট ষ্ট্ৰক হোৱাৰ চান্সেছ বহুত থাকে আৰু তাৰ উপৰিও আপোনাৰ মেনেজমেন্ট যদি অলপ ফলছ হৈ যায় তেতিয়াহ'লে আপোনাৰ বহুত টকা মানে লছ হোৱা সন্মুখীন হ'বলগীয়া হ'ব এতিয়া তাৰ উপৰিও মোৰ কিন্তু সিস্টেমটো অলপ ভাল আছে সাইডে যোনটো মুকলি আছে বতাহ চলাচল কৰে কিন্তু মই অলপ বেছিকে ল'ব পাৰো কিন্তু আৰু তাৰ উপৰিও মোৰ এটা ঘৰুৱা সমস্যা আৰু মই বাহিৰত অলপ মানে কাম এটা আছে সেইটো কামত মই অলপ ব্যস্ত হৈ থকাৰ কাৰণে সেইটো কাৰণে মই অলপ ফাৰ্মত সময় দিব যেহেতু পৰা নাই সেইটো কাৰণেও যেহেতু মই অলপ এবাৰ পোৱালি কমাই লৈছো য'ত আমাৰ দুজনে য'ত মেনেজমেন্ট কৰি আছে তাত এজনে যেহেতু মেনেজমেন্ট কৰিব পাৰে হেনেধৰণে মই মিলাইছো আৰু তাৰ উপৰিও মুৰ্গীবিলাক যেতিয়া বেছিকৈ ঘন থাকে তেতিয়া আপোনাৰ ওয়েট আপুনি গৰম দিনত একেবাৰে নাপাব আৰু তাৰ উপৰিও বহুত ৰেট পুৰা মানে কমি আছে বৰ্তমান যদি আপুনি বৰ্তমান যদি পৰিস্থিতিত আপোনাৰ ব্ৰইলাৰ যদি মাৰ্কেট আপোনালোকে ভাবিব যায় এতিয়া একেবাৰে মানে ৰেট একেবাৰে উঠা নাই বৰ্তমানলৈ মানে ৰেট উঠিলেহে আপোনাৰ বহুত ভাল মানে টকা এটা পোৱা চান্সেছ থাকে আৰু কোম্পানীৰ পৰাও যেহেতু ৰেট বোনাছ এইবিলাক একো পোৱা নাযায় সেইটো কাৰণে যিমানখিনি পাবলগীয়া টকা সিমানখিনি আপুনি নাপাব সেইকাৰণে সেইটো কাৰণেও মই অলপ কমকৈ পোৱালি লৈছো আৰু তেওঁলোকে
যেতিয়া লিফটিং হয় লিফটিঙতো বহুত ৱেইট কৰিবলগীয়া হয়। অকল আপোনালোকে এইটো এটা ফাৰ্ম দেখা পাইছে, এইটোত যিহেতু আপোনাৰ 1800 যিহেতু পোৱালি ধুনীয়াকৈ আপোনাৰ হৈ যায়, মানে আপোনালোকে দেখা পাইছে এইটো ফাৰ্মটো কি হয় প্ৰিয় ফাৰ্মাৰসকল, যে আপোনালোকৰ এইফালে চাব পাৰিছে, এইফালে আপোনাৰ দলনি যিহেতু আছে আৰু লগতে সেইটো চাইডেও যিহেতু পথাৰ অলপ আছে। যেতিয়া আপোনাৰ অলপ কেইদিনৰ পিছত আপোনাৰ যেতিয়া পানীবিলাক ওপৰত উঠি যাব, তেতিয়া উঠি যাওঁতে কি হয়, এইটো আমাৰ যোনটো ভেটি যোনটো আপোনাৰ গোটেই মানে আপোনাৰ জিকা হৈ পৰি থাকিব, আপোনাৰ একেবাৰে ভিজা হৈ থাকিব। যিহেতু চূণ মাৰাটো আছে, তথাপি আপোনালোকক মই দেখুৱাই দিছোঁ, আপোনাৰ চূণ মাৰিছোঁ তথাপি এইটো দেখা পাইছে ভালকৈ শুকোৱা নাই, একেবাৰে শুকুৱাই নাই, ওপৰত মই চূণহে মাৰি ৰাখিছোঁ। এতিয়া এইটো প্ৰব্লেমৰ কাৰণে যিহেতু মই পোৱালি একেবাৰে কমকৈ লৈছোঁ, আপোনালোকে নাভাবিব কি লছ হোৱাৰ কাৰণে যিহেতু পোৱালি কমকৈ লৈছে, সেইটো কথা নাভাবিব প্ৰিয় ফাৰ্মাৰসকল। আৰু আপোনালোকৰো যদি এইটো সমস্যা আছে তেনেহ'লে আপোনালোকে যিমান পাৰে আপোনালোকে পোৱালি একেবাৰে কমাই লওক। আৰু কমাই লোৱাতে আপোনাৰ কোনো ধৰণৰ আপোনাৰ মেনেজমেণ্টৰ খৰচাও যিহেতু কমি যাব, আৰু তাৰ উপৰিও আপোনাৰ মেনেজমেণ্টৰ উপৰিও আৰু তাৰ ওপৰত আপোনাৰ কষ্ট অলপ কমি যাব, আৰু আপোনাৰ যিমান মানে খৰচ যিমান আহিব লাগে ফাৰ্মত, সিমানখিনি খৰচ আপোনাৰ একেবাৰে কমি যাব। সেইটোৰ উদ্দেশ্যৰ কাৰণটোতেহে মই ফাৰ্মত এইবাৰ পোৱালি কমকৈ ল'ম। এতিয়া কিছুমানে মোক বহুত ধৰণৰ কৈছে, যোৱা বেচত আপুনি অলপ টকা কম পালে সেইটো কাৰণে লৈছে। সেইটো হয়, একচুৱেলি যোৱা বেচত মই টকা কমকৈ পাইছোঁ, সেইটো নোপোৱা নহয়। কিন্তু চাওক, ব্যৱসায় যিহেতু আপোনালোকে কৰিব বিচাৰে তেনেহ'লে সেইবিলাক অলপ সৰু সুৰা এইবিলাক থাকেই। আপোনাৰ ব্যৱসায়ত সদায় যে লাভ হ'ব সেইটো আপোনালোকে একেবাৰে নাভাবিব। যোৱা বেচত মই কমকৈ পইচা পাইছোঁ, সেইটো মই জ্ঞাত কৰিছোঁ। মই মিনিমাম তথাপিও মই 40,000 টকা যিহেতু মই পাইছোঁ, 40,000 মানে 46,000হে পাইছোঁ। মোৰ আপোনাৰ কোম্পানীৰ পৰা যিহেতু পাইছিলোঁ 22,000 টকা, আৰু লগতে মই মানে সব টোটেলি যদি হিচাপ কৰোঁ মই আপোনাৰ 22,000 টকা, 22,000 আৰু ইফালে 20,000, ইফালে মিলাই কিনে আপোনাৰ 40-42,000 টকা পাইছোঁ। কিন্তু লছ মোৰ ইমানখিনি লছ হোৱা নাই। লছ কেতিয়া হয়, যেতিয়া একেবাৰে আপুনি 1 টকাও যদি ফাৰ্মত নাপায়, তেতিয়াহে আপোনাৰ পূৰা ফুল্লি লছ হয়। আৰু মই যোৱাবাৰে মেনেজমেণ্টত ইমান মই খৰচাও নকৰিলোঁ যিহেতু, আৰু সেইকাৰণে মোৰ ইমান মানে লছ হোৱাৰ দৰে মই নাভাবোঁ। এতিয়া এইটো ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই হয়, আপোনালোকৰ যদি ফাৰ্মত যদি এনেধৰণে যদি পৰিস্থিতি আছে, এনেধৰণৰ যদি আপোনাৰ জিকা হৈ আছে, যদি আপোনালোকক মই মানে প্লিজ মই আপোনালোকক জ্ঞাত কৰোঁ, আপোনালোকে পৰাপক্ষত আপোনালোকে পোৱালি কমাই ল'ব। কমাই ল'লে কি হয়, স্পেচটো আপোনাৰ বেছি থাকিব। স্পেচ যেতিয়া বেছি থাকে তেতিয়া আপোনাৰ যোনটো এই যে আপোনাৰ যিমানখিনি মুৰ্গী ৱেইট দিব লাগিব সিমানখিনি দিব, আৰু আপোনাৰ তুঁহটো ইমান সোনকালে বেয়া নহ'ব, আৰু যোনটো এমনিয়া গেছ যোনটো তুঁহৰ পৰা হয়, সেইটো এমনিয়া গেছটো কমি যাব। এমনিয়া গেছটো মানে কমকৈ খাব মুৰ্গীয়ে, মানে কোনো ধৰণৰ মানে এফেক্ট নপৰে। সেইটো কাৰণে আপোনালোকক কৈছোঁ, পৰাপক্ষত আপোনালোকে সেইটো হিচাপে কাম কৰিব। আৰু মই আপোনালোকে এটা কথা সদায় মনত ৰাখিব, আপোনালোকে যেতিয়া ফাৰ্মত থাকে, যদি আপোনালোকে ফাৰ্ম বনায় একেবাৰে ওখ ভেটি যিহেতু বনাব, যিহেতু মই ওখ ভেটি যিহেতু বনাইছোঁ, তথাপিও যিহেতু মানে ভিজা হৈ থকা কাৰণটো এটাই হয়, কাৰণ মই যেতিয়া পানী আছিলে যেতিয়া পথাৰত, তেতিয়াই মই যিহেতু মাটি দি যিহেতু পুতি দিছিলোঁ, সেইটো কাৰণে এইটো সমস্যাটো যিহেতু মোৰ ঘনাই দেখা পৰে। এইখন ফাৰ্মত কিন্তু কোনো ধৰণৰ সমস্যা যিহেতু দেখা নপৰে। সেইকাৰণে আপোনালোকে পৰাপক্ষত যিমান ওখ ঠাইত যদি আপোনালোকে ফাৰ্মিং কৰে, ওখ জেগাত যিমান পাৰে আপোনালোকৰ ভেটিটো সদায় ওখ ৰাখিব। আপোনাৰ এনেধৰণে যদি তিতি থাকে, যদি ভিতৰত যদি তিতা হৈ থাকে, তেনেহ'লে আপোনালোকৰ 100% বেমাৰো আহিব, তাৰপাছত ৱেটলেছো মাৰিব, আৰু যিমানখিনি আপুনি টকা পাম বুলি ভাবিছে সিমানখিনি 1 টকাও নাপাব প্ৰিয় ফাৰ্মাৰসকল। আৰু যিসকল নতুন ফাৰ্মাৰসকল তেওঁলোকৰ কাৰণে যিহেতু তেওঁলোকে বনাম বুলি যিহেতু ভাবি আছে, তেওঁলোকৰ কাৰণে মই জ্ঞাত কৰি দিছোঁ, আপোনালোকে পৰাপক্ষত মই কোৱা কেইটামান কথাটো আপোনালোকে ভালকৈ শুনি লওক। যিবিলাক ওখ যিহেতু ভেটি আপোনালোকে 100% বনাব, আৰু ওখ বনোৱাৰ উপৰিও আপোনালোকে যেতিয়া পানী থাকে পথাৰ সময়ত, তেতিয়া আপোনালোকে একেবাৰে মাটি দি পুতা চেষ্টা নকৰিব, যোনটো মোৰ এটা ভুল হৈ গ'ল। আৰু মই এইবাৰ পোৱালি লোৱাৰ কাৰণটো যিহেতু আপোনালোকক কৈ দিলোঁ, কিয় ইমান কম পোৱালি লৈছোঁ, আৰু কম পোৱালিত সদায় ৰিজাল্ট ভাল হয় প্ৰিয় ফাৰ্মাৰসকল। এইটো আপোনালোকক মই এইটো বেচটো যিহেতু উঠিলে আপোনালোকক যিহেতু গম পাবই। আৰু আপোনালোকে এইবাৰ পোৱালি চাওক, মানে কেনেকুৱা হৈছে আপোনালোকে মোক কমেণ্ট কৰিব, চাইজবিলাক কিমান হৈছে। আজি 13 দিন হৈছে, মুৰ্গীবিলাকৰ চাইজ আপোনালোকে চাই মোক জনাবলৈ একেবাৰে নাপাহৰিব। তাৰ উপৰিও
আৰু আপোনালোকে মোক কমেণ্ট কৰিবলৈ যিহেতু বহুত কমকৈ আহি আছে, আপোনালোকে মোক কিহৰ ওপৰত যিহেতু ভিডিঅ' লাগে আপোনালোকে মোক এবাৰ হ'লেও কমেণ্ট কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু যদি এই ভিডিঅ'টো যদি চাই আপোনালোকক ভাল যদি পায় তেনেহ'লে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু তলত থকা বেল আইকনটো বজাই ৰাখিবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় ফাৰ্মাৰসকল, জয় হিন্দ, জয় আই অসম।